নমস্কাৰ বাইদেউসকল, এমটেক অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাইদেউসকল, আজিৰ ভিডিঅ'টি আপোনালোকৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ। বাইদেউসকল, ইমান দিনে আপোনালোকে যিটো কাৰণে আপোনালোকে আন্দোলন কৰি আছিল, আপোনালোকৰ দৰমহা বৃদ্ধিৰ কাৰণে আন্দোলন কৰি আছিল আৰু বহু আশাৰে আপোনালোকে বাট চাই আছিলে, সেই বিশেষ বহু আকাংক্ষিত ভাল খবৰটি ইতিমধ্যে আপোনালোকৰ কাৰণে আহি পৰিছে। আৰু এই খবৰটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এখন জনসভা সম্বোধন কৰি এই কথা ঘোষণা কৰিছে যে অহা 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি পাবলৈ গৈ আছে। আৰু কিমান দৰমহা বৃদ্ধি পাব সেই কথা আপোনালোকে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে গম পাব। মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই বিশেষ ভাষণটি আছে, সেই ভাষণটি মই আপোনালোকক শুনাম। আৰু লগতে আপোনালোকৰ কাৰণে আৰু এটাও বিশেষ অফাৰ আছে, সেইটো হৈছে কেৱল দৰমহা বৃদ্ধি নহয়, আপোনালোকক এককালীন সাহায্যও প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ভাষণত প্ৰকাশ কৰিছে। চ' আহক বাইদেউসকল, আমি দেৰি নকৰাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই ভাষণটি মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই বিশেষ ভাষণটি শুনি লওঁ। বহুদিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছোঁ, অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম, যাতে ঘৰৰ কাম কাজ, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে। আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম, যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰোঁ। ভাল হ'বনে বেয়া হ'ব দৰমহাটো বঢ়াই দিলে? বেয়া হ'ব নেকি? পিছফালে একো কোৱাই নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব।